কাৰণ দিনটো কন্টিনিউয়াস চলিয়ে আছো মানে হেল্ল এভৰিৱান এতিয়া জাস্ট মই খাই কেনে উঠিছো মানে ইফতাৰী কৰি এতিয়া জাস্ট উঠিছো আৰু উঠিয়ে আমাৰ মই পুৰা কামত ব্যস্ত হৈ গলো কাৰণ অহাকালি আমাৰ ঘৰত এখন দোৱা কৰা হ'ব যেহেতু আমাৰ ৰমজান মাহ চলি আছে ৰমজান মাহৰ কাৰণে আমাৰ ঘৰত ইফতাৰী কৰোৱা হ'ব তাৰ কাৰণে এতিয়া সময়টো আমাৰ এতিয়া 5:58 হৈছে 6টাও হোৱা নাই আমাৰ মই একদম খৰধৰকে খাই উঠি ললো আৰু পাপা দোকান ফালে গল এতিয়া আমি কামত পুৰা ব্যস্ত হৈ গৈছো মই লৈছো এক গাল পিয়াজ কাটিবলৈ কাৰণে ইয়াৰ পৰা এক গাল পিয়াজ আৰু লগতে এই আম্মাই চাউল বাছি আছে অহা কালিৰ কাৰণে নহলে টাইমৰ মূৰত আমাৰ গুটেখিনি কাম কৰিব কাৰণে বহুত অসুবিধা হৈ যাব সেইকাৰণে আম্মাই এতিয়া গুটেখিনি চাউল বাছি কেনে আজৰি কৰি দিব যেহেতু এইখিনি জহা চাউল হয় ইয়াত মানে অকমান ধানটো বেছিকৈ আছে সেইকাৰণে এতিয়া বাছি কেনে আজৰি কৰি লৈছে আৰু ময়ো সেই পিয়াজখিনি ধুনিয়াকে এতিয়া গুছাই কেনে কাটি থৈ দিম অহা কালিলৈ মই একো নথওঁ যাতে কালি ডাইৰেক্ট কামখিনি ধুনিয়াকে কৰি যাবলৈ পাৰিম আৰু এফালে আমাৰ বনোৱা হিজোৱাৰ কাৰণে কি বনাম তাৰে মানে অলপমান বস্তু মই তিয়াই মেলি থৈ দিছো যেটো ৰমজান মাহ চলিছে সকলোৱে গম পায় এই মাহত আমাৰ মুছলিম মানুহ সকলৰ ঘৰত কি খোৱা হয় তাৰ হৈছে ইয়াত আছে অলপমান চানা দাইল ইয়াত তিওয়া হৈছে চানা এৰা দেখ আৰু লগতে ইয়াত আছে দাইলখিনি আছে মই সেইকাৰণে গুটেখিনি বস্তু এতিয়াই আজৰি কৰি কিনে ধুনীয়াকৈ তিয়াই দিছো কাৰণ এইখিনি বস্তু ফুলিবলৈ কাৰণে বহুত টাইম লাগে নহলে আকৌ পিছতকে টাইমত তিয়ালে খৰধৰ হৈ যায় নুফুলে যে সেইকাৰণে আগেতেই তিয়াই মেলি আজৰি কৰি দিছো যাতে কালি বনাবলৈ সময়ত একো অসুবিধা নহয় গুটেখিনি কাম আজৰি আৰু এডভান্স কৰি থলে ভাল হয় আৰু এতিয়া আমাৰ বাইহেতিও আহি পাব মানে দিনতে অহা কথা আছিল কিন্তু কিবা এটা অসুবিধাৰ কাৰণে তেওঁলোকে দিনত আহিব নোৱাৰিলে এতিয়া ইফতাৰী খাই মেলি ঘৰৰ পৰা ওলাব আৰু তেওঁলোকৰ কাৰণে বাট চাই আছো বাকি যিখিনি কাম থাকিব সেইখিনি কাম আমাৰো মই কৰি লম আৰু বজাৰ হাটখিনি ৰাতিপুৱাই পাপাই সব কৰি ললে আৰু সেইকাৰণে ভিতৰত পিয়াজ কাটিছো মোৰ চকুৰ পানী পুৰা বৈ গৈছে মানে পিয়াজখিনি কালা আৰু জলিছি লাগি গল চকুত মানে কাৰা নহয় পুৰা একদম ৰঙা পিয়াজ হৈছে পুৰা চকুবিলাক একদম বৈ গৈছে জ্বলনত মানে জ্বলিছে এইখিনি পিয়াজ কাটিছোহে এতিয়া আৰু লাগিব 2 কেজি মান পিয়াজ কাটিবলৈ মোৰ যে পিয়াজ কাটিয়ে পাৰ হ'ব নেকি টাইমটো হসাগে হেইনাখনো মই বাইকত যাওঁতে অকল পিয়াজে কাটিলো যিমান দি থাকিলো বনোৱা হিজুত খালি পিয়াজে কাটি থাকি গলো এতিয়া আজিও অহা কালিও ঘৰত কৰা হ'ব তাতো মই খালি পিয়াজে কাটি থাকি যাম কাটোতে মোৰ চকুকিতে পানীৰ একদম নদী হৈ যাব এখন মানে চকুকিটা জ্বলিছে ব্ৰহ্মপুত্ৰ নদী এইফালে অলপমান পাপাক কাটিব দি দিলো কাৰণ মই কাটি যে মোৰ চকুৰ পানী পুৰা বৈ গৈছিলে সেইকাৰণে পাপাক ক'লো কি তুমি অলপ কাটি দিয়া আৰু আমাৰ পাপাই এইখিনি এনেকুৱা পিয়াজ কটা কামটো খুব ভাল পায় আৰু এইফালে হৈ গ'ল নেক্সট ডে মৰ্নিং যেটো মোৰ ডিউটি আছিলে মই সোনকালে আহি গলো সেইকাৰণে বাকিখিনি কাম কাজখিনি আপোনালোকক ভিডিঅ'ত ভালকে দেখাব নোৱাৰিলো এতিয়া আমাৰ বাহিৰতে এনেকুৱাকে জুই লগাই দিছে তাতে মানে ডেক্সি পাতি থোৱা আছে গৰম পানী চানি কৰিবলৈ কাৰণে কাৰণ পোলাও বনোৱা হ'ব তো তাৰ কাৰণে পানী লাগিব আৰু এইফালে আমাৰ পিয়াজ কমি গ'ল তাকে কাটিব লৈছো আৰু মইৰো আম্মাই ধমাধম গুটেখিনি পিয়াজ কাটিব লৈছো আমাৰ বাহেতিও যোৱা ৰাতি বহুত দেৰিকে আহি পালেহি কালি আমাৰ মানে পিয়াজ কটা বহুত কম হৈ গ'ল এতিয়া যে আম্মা আৰু মই পুৰা জোখ মাখ লৈ যালো বেলেগ এজনক মানে যোনজন কাৰিকৰ এজন আছিলে চিনাকি তেওঁ খুদা হল মানে পিয়াজটো আমাৰ বহুত বেছি কম হল এতিয়া আম্মা আৰু মই পুৰা স্পিড পিয়াজ কাটিব লৈছো কালি আমি ইমানখিনকে অকমান বেছি কাটি থৈছিলো কিন্তু এতিয়া যে নহব এতিয়া আমি গাল পিয়াজ কাটিব লৈছো এইখন টেবুলতে ধুনিয়াকে সব কাটিব লৈছো আৰু লগতে এফালে ডেক্সি পাতি দিলে পোলাওৰ কাৰণে আৰু আমাৰ বাইহেতিও আহি গ'ল যোৱা ৰাতি আহিলে বাইহেতি আৰু বাই ভিতৰত ক্ষীৰ বনাই আছে আমাৰ আৰু মই এফালে পোলাওখিনি বনাওঁ আৰু বাকিখিনি কাম ধমাধম আমি কৰিব চেষ্টা কৰিম যিমানখিনি মানে সোনকালে হয় আৰু এটো ৰাইজৰ মিলাতে পোলাও বনাই ন দেখিছো নহয় পুৰা কামত ব্যস্ত পাপা এফালে পোলাও বনাই আছে এফালে আমাৰ বনোৱা হিজোৱা হৈ গ'ল কমপ্লিট চাটনি বনাম
সেইকাৰণে পুদিনা আৰু ধনিয়া বাছি আছোঁ লগতে পাপাই এইফালে কাম কৰি আছে বেছিভাগ আমাৰ বনোৱা সিজোৱা মানে কমপ্লিট হৈয়ে গৈছে আৰু অকণমান দেৰি আছে 2টামান বাজি গ'ল প্ৰায় সোনকালে পৰা বনাইছোঁ নহ'লে একদম টাইমত বহুত খেলি মেলি হৈ যাব সেইকাৰণে আম্মা আৰু আমি মিলি বাপা এই জগটো ওলাই দিয়ে না পুৰা গৰম পানীত ভৰাই দিলোঁ মই আকৌ দাঙিব নোৱাৰিব গলি যাব যদি আমি 10টা বজাৰ পৰাই বনাবলৈ কাৰণে ষ্টাৰ্ট হৈ গ'লোঁ 2টা বাজিলে এতিয়া খালি অকল ফ্ৰুটছখিনি কাটিব আছে বাকী চব হৈ গ'ল কৰা এইখিনিও ধুনীয়াকৈ বাছি লওঁ বহুতখিনি কাম আমাৰ প্ৰায় আগবাঢ়ি গ'ল এতিয়া অলপমান কামে বাকী আছে ফ্ৰুটছখিনি কাটিবলৈ কাৰণে আৰু এইফালে বাই আৰু মই মিলি কেনে ব্ৰেড চপ বনাইছোঁ আমি ভাবিছিলোঁ যে আৰু কিবা এটা বস্তু বনাম বুলি মানে আলু চপ তো বায়ে ক'লে কি আলু চপ নবনাওঁ আমি ব্ৰেড চপ বনাম বুলি কেনে তো তাৰে মই প্ৰিপেৰেশ্যনছ কৰি কিনে দিছোঁ আৰু বায়েখিনি ধুনীয়াকৈ ফ্ৰাই কৰি দিছে এইবাৰ আকৌ আমাৰ ঘৰত ইফতাৰী কৰাবলৈ কাৰণে আমাক অইন মানুহৰ হেল্প দৰকাৰ নহ'লে কিমান ৰঙা হ'ল ঠেলাইতো আছে এইফালে আছে ফুলৰি নহয় ব্ৰেড চপ আছে এইফালে ফ্ৰুটছবিলাক আছে আৰু এইফালে চানা দাইল এইফালে ধনিয়া চাটনি এইফালে তৰমুজ আৰু লগতে এইফালে আছে ফুলৰি চব বনাই আছে এইবিলাক চব ৰেডি কৰি এইফালে থৈ লৈছে এইফালে বনি আছে ক্ষীৰ হৈ গ'ল মানে আৰু অলপমান বাকী আছে আবাদ বাকী এইফালে চাহ বনি আছে তাৰপৰা চব হৈ গ'ল কমপ্লিট আমাৰ জেবিন আহি গ'ল প্ৰায়ও কামত লাগি গৈছে এতিয়া মই যাম মুখ হাত ধুম পুৰা লেতেৰা হৈ আছোঁ কাম কাজ কৰি আজৰি এতিয়া মুখ হাত ধুই কেনে কাপোৰ চেঞ্জ কৰিম তাৰপৰা পুৰা ভালকৈ লগ পাম আৰু এই ৰুমটোত পুৰা একদম কাপোৰ চাপোৰ পাৰি হৈ গ'লোঁ ৰেডি এই ৰুমটোতে খুৱাব ইয়াৰ পৰা সোফাবিলাক বাহিৰত ওলাই দিলোঁ বাকীখিনি অকল এখন সোফা আছে আৰু বাকী সোফা চকী চব ওলোৱাই কেনে বাহিৰত থৈ আৰু এইফালে সোফাবিলাক মই বেৰেণ্ডাত থৈ দিছোঁ এনেকৈ এই সোফাবিলাক চব বেৰেণ্ডাত থৈ দিলোঁ কাৰণ আকৌ বাহিৰত বেলেগ জেগাত থ'বলৈ জেগা নাই সেইকাৰণে চব ইয়াত থৈ দিলোঁ আৰু চব কাপোৰ চাপোৰ পিন্ধি কিনে মুখ হাত ধুলোঁ ধুই কিনে যে এতিয়া জাষ্ট অকণমান বহিছোঁ পুৰা দিনটোৰ পৰা ইমান যে ভাল লাগিছে অকণমান বহিব পালোঁ কাৰণ দিনটো কণ্টিনিউৱাছ চলিয়ে আছোঁ মানে ৰেষ্ট পোৱাই নাই চ' এতিয়া ৰেষ্ট পাইছোঁ যে সেইকাৰণে বহুত বেছি মনটো ভাল লাগিছে অলপ মানে মনটো নহয় বডিটোৱে ভাল পাইছে আৰু অলপমান আছে তাৰপৰা বাঢ়িম আৰু মানুহখিনি আহিব এতিয়া 4:30মান বাজিলে আৰু আধা 1 ঘণ্টামান আছে আৰু আমাৰ হাতত তেতিয়া বস্তুখিনি ধুনীয়াকৈ ধৰক ওলাই মেলি কিনে থ'ম তাৰপৰা আপোনালোকে সেইখিনি দেখাম এতিয়া আমাৰ সময় হৈ গ'ল আৰু আমি গোটেইখিনিয়ে মিলি প্লেট লগাবলৈ কাৰণে সাজু হৈ গৈছোঁ কাৰণ আমাৰ ঘৰত প্ৰায় 40টামান মানুহ হ'ব পাৰে তো আমি ধৰি থৈছিলোঁ 40টামান কিন্তু তাৰে কম বেছি পৰিমাণে হৈ যায় সেইকাৰণে আমি সিমানটা প্লেট পুৰা ওলোৱাই লৈছোঁ আৰু এইটো ৰুমত অকলে মতা মানুহসকল বহিব আৰু ভিতৰ ৰুমত আমাৰ মাইকী মানুহখিনিৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ মাইকী মানুহ ইমান বেছি নাছিলে 12জনীমান হ'ব পাৰে আৰু বাকী যিমান আছিলে সকলোখিনি মতা মানুহ চ' ইয়াতে আমি ধুনীয়াকৈ গোটেই প্লেটবিলাক ওলোৱাই লৈছোঁ আৰু যিমান ফ্ৰুটছবিলাক চব আগতীয়াকৈ ওলাই মেলি বাচনত দি দিছোঁ কাৰণ ৰোজা মাহত সকলোৱে ৰোজা ধৰে চবৰে ইফতাৰী কৰাৰ টাইম একেই হৈ যায় এটা খুলিলে এটা নোখোলাকৈ থাকিব নোৱাৰে সেইকাৰণে আমি গোটেইখিনি বস্তু ধুনীয়াকৈ ওলোৱাই লৈছোঁ আৰু এইবাৰ ৰমজান মাহত ইমান বেছি গৰম নাই পৰা সেইকাৰণে ঠাণ্ডাটো খাবলৈ কাৰণে ইমান দৰকাৰ নহ'লে গৰম পৰিলে দৰকাৰ হয় সেইকাৰণে আমি ঠাণ্ডাটো নাই দিয়া বাদ বাকী যিমান দৰকাৰ বস্তু ৰোজা ৰমজান মাহত চানা ফুলৰি পোলাও ফ্ৰুটছ এইবিলাক থাকেই চব সেইবিলাকেই আছিলে 2-এটামান বস্তু বেছিকৈ আছিলে আৰু চ' তাকে আমি বাঢ়ি মেলি আজৰি হৈ গ'লোঁ আৰু এইফালে পুৰা ওলোৱাই আমি কমপ্লিট এইটো ৰুমত ধুনীয়াকৈ সাজু হৈ গ'লোঁ মানুহখিনি অহা নাই এফালে আমি বাই মই মাহিৰাই খাব ললোঁ আৰু ইফালে আৰু মাইকী মানুহখিনি বহিছে তাত জাগা নহ'লে সেইকাৰণে আমি এক সাইডে বহি কেনে খাইছোঁ আৰু আজি ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে মোক কমেণ্টত এবাৰ জনাব আকৌ আহিম বেলেগ এটা নেক্সট ভিডিঅ'লৈ আজিলৈ আহিছোঁ বাই বাই